নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি সোশিয়েল ৰেসপন্সিবিলিটি এণ্ড লিডাৰশ্বিপৰ সহযোগিতাত মুকলি কৰা হয় জ্ঞানোদয়ৰ প্ৰথম শাখা নিউজৰ ৰিপৰ্ট সোশিয়েল ৰেসপন্সিবিলিটি এণ্ড লিডাৰশ্বিপৰ সহযোগিতাত মুকলি কৰা হয় জ্ঞানোদয়ৰ এটি প্ৰথম শাখা উল্লেখযোগ্য যে বিনামূলীয়া সংগত দুবছৰীয়া JEE and NEET কোচিং প্ৰকল্পৰ মুকলি ঘোষণা জ্ঞানোদয় হৈছে আমাৰ সমাজৰ বাবে এক উদাৰ পদক্ষেপ যিয়ে অসুবিধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ সপোন ৰচনা কৰিব মেডিকেল আৰু ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত অসম ৰাজ্যিক যুৱ আয়োগে চেণ্টাৰ ফৰ ছ'চিয়েল ৰেসপন্সিবিলিটি এণ্ড লিডাৰশ্বিপৰ সহযোগিতাত জ্ঞানোদয়ৰ প্ৰথম শাখা মুকলি কৰে 2023 চনত তেজপুৰত যাৰ দ্বাৰা 200ৰো অধিক অসুবিধাপ্ৰাপ্ত অসমৰ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে ইয়াৰ পাছতে 2024 চনত যোৰহাটত আৰম্ভ কৰা হৈছিল সৰ্বাধিক 200 ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ ইয়াৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে বিনামূলীয়া সংহত প্ৰশিক্ষণ তথা অভিযান্ত্ৰিক আৰু চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে জ্ঞানোদয় অসম ৰাজ্যৰ যুৱ আয়োগৰ সৈতে সহযোগিতা কৰি বিকশিত জীৱন পৰিকল্পনা আঁচনিৰ অধীনত বঞ্চিত যুৱক যুৱতীসকলৰ শৈক্ষিক ফলাফল বৃদ্ধিৰ বাবে ৰাজ্যিক পদক্ষেপৰ সৈতে এক শক্তিশালী অংশীদাৰিত্ব প্ৰতিফলিত কৰে 2008 চনত প্ৰতিষ্ঠিত CSRL শৈক্ষিক বিভাজন দূৰ কৰাৰ অভিযানৰ সৈতে প্ৰান্তীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক সবলীকৰণৰ লক্ষ্যৰে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰিছে সহস্ৰাধিক CSRLৰ ছাত্ৰ-ছাত্ৰী সমগ্ৰ ভাৰততে প্ৰতি বছৰে IIT, NIT, এইমছ আৰু অন্যান্য চৰকাৰী অভিযান্ত্ৰিক আৰু দেশৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে উল্লেখযোগ্য যে যোৰহাটত এই সুবিধাৰ আকাংক্ষিত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে 18 আগষ্টত ওপেন টেষ্ট অনুষ্ঠিত কৰা হ'ব যেহেতু আপোনালোকে গম পায় আসাম ষ্টেট ইউথ কমিশনে এটা সুন্দৰ পদক্ষেপ লৈছে বিশেষকৈ উজনি অসম যোৰহাটৰ বাবে আৰু আমাৰ কোচিং চেণ্টাৰ যেটো আমি আমাৰ বিকশিত জীৱন পৰিকল্পনা যেটো স্কিম লৈছোঁ আসাম ষ্টেট ইউথ কমিশনে অসম চৰকাৰৰ লগত মিলি পেলাই সেই স্কিমটোৰ জৰিয়তে 18 আগষ্টত এটা পৰীক্ষা হ'ব য'ত এই পৰীক্ষাত 100জন ল'ৰা ছোৱালীয়ে মানে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব তাৰ ভিতৰৰ পৰা 100জন ল'ৰা ছোৱালীক 100টা সিটত ইঞ্জিনিয়াৰিং 50টা আৰু মেডিকেল 50 ইঞ্জিনিয়াৰিং 50 মেডিকেল 50টা ল'ৰা ছোৱালীক কোচিং দিয়া হ'ব through CSRL এটা খুব ফেমাস ভাল কোচিং চেণ্টাৰ হয় ফৰ ইঞ্জিনিয়াৰিং এণ্ড মেডিকেল তেওঁলোকৰ জৰিয়তে কোচিং দিয়া হ'ব এই 50 গৰাকী মেডিকেল আৰু 50 গৰাকী ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছক আৰু এই গোটেই খৰচখিনি অসম চৰকাৰে আমাৰ যেটো আয়োগ হয় আসাম ষ্টেট ইউথ কমিশন এওঁলোকৰ জৰিয়তে এইখিনি কৰা হ'ব জ্ঞানোদয়া আমাৰ যেটো প্ৰজেক্ট হয় সেইটো প্ৰথম ব্যাচ আমি লৈছিলোঁ তেজপুৰত আৰু তাত আমাৰ 200জন ষ্টুডেণ্টছে কৰি আছে এই ল'ৰা ছোৱালীখিনি আণ্ডাৰ প্ৰিভিলেজ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীখিনিক দিয়া হৈছিলে আৰু এইবাৰ ঠিক তেনেধৰণে আমি যোৰহাটত কৰিব লৈছোঁ ইণ্টিগ্ৰেটেড কোচিং হ'ব হাই ছেকেণ্ডাৰী এডুকেশ্যন যিসকলে পাছ কৰিছে টাৰ্গেট গ্ৰুপ হৈছে যিসকল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকক কেনেকৈ আমি আগবঢ়াব পাৰোঁ ইণ্টেলিজেন্ট ষ্টুডেণ্টছ হয় পৰীক্ষা ভাল কৰিছে কিন্তু ঘৰত অসুবিধাৰ বাবে হায়াৰ এডুকেশ্যন কৰিবলৈ অসুবিধা হৈছে সেইকাৰণে অসম চৰকাৰে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে কি কেনেধৰণে তেওঁলোকক এই
স্কিমৰ জৰিয়তে তেওঁলোকক আমি আঁকোৱালি ল'ব পাৰোঁ আৰু তেওঁলোকৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিং যিখিনি সপোন আছে সেই সপোনখিনি কেনেকৈ সফল কৰিবলৈ আমি আগবঢ়াই দিব পাৰোঁ আৰু সেইবাবে আসাম ষ্টেট ইউথ কমিশ্যনৰ জৰিয়তে আমি তেওঁলোকক ফ্ৰী কোচিং দিবলৈ সক্ষম হ'ব পাৰোঁ। CSRL-ৰ জৰিয়তে গোটেই ইণ্ডিয়াতে IIT, NIT, এইমছত আৰু আদাৰ ইঞ্জিনিয়াৰিং এডুকেশ্যন আৰু মেডিকেল স্কুলত ল'ৰা ছোৱালীয়ে এডমিশ্যন পাবলৈ সক্ষম হৈছে, ছাকচেছ পাবলৈ সক্ষম হৈছে। মূল 4টা কথা আমি গম পাব লাগে যোৰহাটৰ বিষয়ে। ল'ৰা ছোৱালীখিনিৰ কাৰণে পৰীক্ষাটো 18 আগষ্টত হ'ব। যিসকলে 10th পাছ কৰিছে, CBSEও হ'ব পাৰে বা সেৱা বৰ্ডৰো হ'ব পাৰে, তেখেতলোকে সেই পৰীক্ষাটো দিবলৈ এলিজিবল হ'ব। ল'ৰা ছোৱালীখিনি যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলী এই 4খন জিলাৰ ল'ৰা ছোৱালী তেখেতলোক হ'ব পাৰে। 2 বছৰৰ ফ্ৰী বিনামূলীয়া ইণ্টিগ্ৰেটেড নন ৰেচিডেঞ্চিয়েল কোচিং প্ৰগ্ৰাম হ'ব। তেওঁলোকৰ ইউনিফৰ্ম, বুকছ তেওঁলোকৰ দিয়া হ'ব আৰু তেওঁলোকক ফ্ৰী কোচিং দিয়া হ'ব। এটা মোবাইল নম্বৰ দিয়া গৈছে 074282420104। এই নম্বৰটো তেখেতলোকে কণ্টেক্ট কৰিব পাৰিব যিকোনো কুৱেৰিজৰ কাৰণে। আৰু আমি এনেধৰণে ভৱিষ্যতৰ দিনত ল'ৰা ছোৱালীসকলক কেনেধৰণে আগবঢ়াব পাৰোঁ আমি চেষ্টা কৰিম। আপোনালোকক জনাই আমি অত্যন্ত সুখী যে কেইদিনমানৰ আগতে যিটো নিটৰ ৰিজাল্ট ঘোষণা কৰা হৈছিলে, আমি ডিব্ৰুগড় গৈছিলোঁ। আমাৰ সতীৰ্থ ভাস্কৰে আপোনালোকক কৈছে বহুতখিনি ছাত্ৰই এইমছ ক্লিয়াৰ কৰিছে। সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে, তেখেতে LNৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে ফ্ৰী কোচিং পাইছিলে ডিব্ৰুগড়ত তেখেতলোকক সম্বৰ্ধনা জনাইছিলে। ধেমাজিৰ পৰা আহিছিলে বহুত ষ্টুডেণ্টছে, সৰু ঘৰৰ পৰা আহি তেখেতলোকে ক্ৰেক কৰিছে, তেখেতলোকক সম্বৰ্ধনা জনাইছে। যথেষ্ট এনথুজিয়াষ্টিক এনভাইৰনমেণ্ট আছিলে সেইদিনাখন। আৰু আমি দেখা পাইছিলোঁ বহুত দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী আহি পেলাই বেনিফিট পাইছিলে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।